নমস্কাৰ। আজি আমি দিলাপখৰা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এটি দলে পানী সংৰক্ষণৰ বাবে এটি উদ্ভাৱনী কৌশল উলিয়াইছোঁ। বৰ্তমান সময়ত আমাৰ সকলোৰে ঘৰত ৰানিং ৱাটাৰৰ ব্যৱস্থা আছে। আমি যেতিয়া মটৰৰ ছুইচ দিওঁ তেতিয়া পানীটো টেংকিটোত ওপৰলৈ উঠে আৰু ভৰ্তি হোৱাৰ পিছত অভাৰফ্ল' হৈ পৰি যায়, ফলত যথেষ্টখিনি পানী অপচয় হয়। আৰু সেই প্ৰক্ৰিয়াত যথেষ্টখিনি বিদ্যুতৰো অপচয় হয়। আৰু সেই অপচয় ৰোধ কৰিবলৈ আমি এই উদ্ভাৱনী কৌশলটো উলিয়াইছোঁ। আহক আমি এই কৌশলটো পৰীক্ষা কৰি চাওঁ। এইটো হৈছে মটৰৰ টেংকি আৰু আমি ইয়াত এটি সেন্সাৰ সংযোগ কৰিছোঁ, যাৰ দুডাল ধনাত্মক আৰু ঋণাত্মক ৱায়াৰ আমি টেংকিটোৰ য'ৰ পৰা পানীখিনি অভাৰফ্ল' হয় সেই জেগাত সংস্থাপিত কৰিছোঁ। আৰু আমি মটৰৰ ছুইচটো দিলে লগালগ পানীখিনি ওপৰলৈ ভৰ্তি হৈ আহিব। এয়া চাওক, পানী ওপৰলৈ উঠি আহিছে আৰু পানীখিনি ৱায়াৰ দুডালত সংযোগ হোৱাৰ লগে লগে সেন্সাৰটো বাজি আহিছে। ফলত আমি সেন্সাৰটো বজাৰ লগে লগে ছুইচটো অফ কৰিব পাৰিম। ফলত পানীৰ অপচয় ৰোধ হ'ব, লগতে বিদ্যুতৰ অপচয় ৰোধ হ'ব।